শ্রীভূমির 400 কোটি টকীয়া ট্রেডিং কেলেংকাৰীত আৰু এজনক গ্ৰেপ্তাৰ অন্যতম অভিযুক্ত ৰাজদীপ দেৱক গ্ৰেপ্তাৰ শ্রীভূমি আৰক্ষীৰ ত্ৰিপুৰাৰ চুৰাইবাৰীত আত্মগোপন কৰি থকা অৱস্থাত ৰাজদীপক গ্ৰেপ্তাৰ চুৰাইবাৰী আৰক্ষীৰ সহযোগত শ্রীভূমি আৰক্ষীয়ে চলাইছিল অভিযান ধৰ্মনগৰত ভাড়া ঘৰ লৈ আত্মগোপন কৰি আছিল ৰাজদীপ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাকিৰ আহমেদক বিগত সপ্তাহত কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সাকিৰক 400 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীত এই পৰ্যন্ত 6 জনক গ্ৰেপ্তাৰ কৰা হৈছে শ্রীভূমিৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছো গৌৰীশ আন এক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰিপুৰাৰ পৰা হেউটি আৰু কি খবৰ আছে হয় জয়ন্ত আসলতে শ্রীভূমিৰ যে 400 কোটি টকীয়া যে ট্রেডিং কেলেংকাৰী হৈছিল ইয়াৰ কিন্তু আসলতে মূল দুই অভিযুক্ত আছিলে এগৰাকী হল সাকিৰ আৰু আনগৰাকী হল জয়দীপ দেৱ এই দুইগৰাকী যে যুৱক অতি কম বয়স হ'ব লাগিব অতি কম বয়সৰ যুৱক তেওঁলোকে কিন্তু যেন এটা বৃহৎ এটা নেটৱৰ্ক বনাই লৈছিলে জয়দীপে তাৰ নিজৰ ঘৰতে বিভিন্ন মনিটৰ লগাই ক্লাছৰুমৰ দৰে এটা সুন্দৰ এটা পৰিবেশ বনাই লৈছিলে আৰু ইয়াতে ৰাইজক আনি হয়তো প্ৰথমে ট্ৰেনিং দিছিলে পৰৱৰ্তী তেওঁলোকক লণ্ডন চলাইছিলে একেদৰে সাকিৰে এনেদৰে এটা বিশাল এটা গ্ৰুপ বনাই লৈছিলে গ্ৰুপ বনাই তেওঁ যেন কৰিম যে শ্রীভূমি চহৰৰ সংলগ্ন বাকৰচালত এনেদৰে এটা ক্লাছৰুমৰ দৰে বনাই একে কাৰ্য কৰিছিলে গতিকে এই দুইগৰাকী কিন্তু এতিয়া শ্রীভূমি আৰক্ষী জালত পৰিছে আৰু মুঠ 6 গৰাকী তেওঁলোকৰ লগত আৰু যে হাংগপাংগ আছে সকলো মিলি মুঠ 6 গৰাকী শ্রীভূমি আৰক্ষী আটক কৰিছে ক'ব গ'লে এতিয়া প্ৰায় এটা পৰ্যায়ত আহি গৈছে প্ৰায় এটা অন্তিম পৰ্যায়ত ক'ব লাগিব লগতে কিছু আন হাংগপাংগ পলাতক আছে গতিকে এটা কথা কিন্তু আজিলৈকে ওলোৱা নাই যেন কাৰ টকা নিয়া হৈছে এয়া কিন্তু আৰক্ষী আমি সেইদিনা সুধিছিলো যেতিয়া সাকিৰক ধৰা হয় তেতিয়া তেওঁলোকে ক'ব বিচৰা নাই তদন্তৰ হাতত ইয়াৰ পিছত কিন্তু বহুত ডাঙৰ ডাঙৰ লোক থাকিব পাৰে কিয়নো এইখিনি টকাৰ কোনো হিচাপ নাই কোনো কৰ দিয়া টকা নহয় বা বিভিন্ন কেলেংকাৰী টকা হ'ব পাৰে গতিকে কোনো লোকে অভিযোগ দিয়া নাছিলে কেৱল মাত্ৰ প্ৰথমে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ লৈ পৰৱৰ্তীত এজন মাত্ৰ লোকে গোচৰ দিছিলে ইয়াৰ ভিত্তিতেই তদন্ত চলাই আছে আৰক্ষীয়ে লগতে CBI হস্তান্তৰ কৰা হৈছিলে গতিকে সাকিৰক যেতিয়া গ্ৰেপ্তাৰ কৰা হয় ইয়াৰ পিছতে কিন্তু কিবা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে গৌৰীশ শুনিব পৰা নাই হয় গৌৰীশ কিবা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে কিবা বৃহৎ পৰিমাণৰ ধন বা আন কিবা সম্পত্তি হয় জয়ন্ত এইটো এতিয়ালৈকে কিন্তু এনেদৰে কোনো খবৰ নাই যে এটা ধনখিনি ক'ত গ'ল বা কোনে লগাইছিলে একো জব্দ কিন্তু এতিয়া হোৱা নাই কিন্তু যে কিছুমান যে নথি পত্ৰ তেওঁলোকে কেনেদৰে মেইনটেইন কৰিছিলে এয়া আমি যিমানখিনি জানিব পাৰিছো কিন্তু আৰক্ষীয়ে কিন্তু এতিয়া মুখ খুলিব বিচৰা নাই কিয়নো এতিয়াও আৰু বহু কেইজন আটক হোৱাৰ বাকী আছে বা ক'ত পৰা কি আহিছে বহু তদন্ত ওলাব লাগিব গতিকে আৰু CBIও এইখন গোচৰত তদন্ত চলাই গৈ আছে গতিকে আৰক্ষীয়ে একো খুলি পোৱা নাই এতিয়ালৈকে ধন্যবাদ গৌৰীশ বহু চৰ্চিত তথা বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক পুনৰ আহিছে এই প্ৰসংগলৈ এই বিধেয়কখন অৱশেষত লোকসভাত পুৱতি নিশা গৃহীত হ'ল আৰু পুৱতি নিশা গৃহীত হোৱাৰ পিছতে চৌদিশে এতিয়া আৰম্ভ হৈছে প্ৰতিক্ৰিয়া উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া আগবঢ়াম শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈ প্ৰতিবেদন হয় প্ৰায় 12 ঘণ্টা যোৱা বিতৰ্কৰ অন্তত যোৱা নিশা লোকসভাত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক এই বিধেয়কখন বিভিন্নজনে এই বিধেয়কখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে তেওঁলোকে বিৰোধিতা কৰিছিলে যে এই বিধেয়কখন গৃহীত হ'লে মুছলমানৰ সমাজৰ বহু সম্পত্তি চৰকাৰে বাজেয়াপ্ত কৰিব বা দখল কৰিব তথা আৰু ইয়াৰ উপৰিও তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত আনিছে এনেধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে কিন্তু বহুতেই ক'ব বিচাৰে যে এই ৱাকফ বোৰ্ডৰ যি সংশোধনী বিধেয়ক গৃহীত হ'ল তাৰ পৰা মুছলমান সমাজৰ লাভহে হ'ব এনেধৰণৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে বৰ্তমান মোৰ কাষত আছে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰা মই তেওঁৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো কি ক'ব কেন্দ্ৰীয় চৰকাৰে ৱাকফ সংশোধনী বিধেয়কখন গৃহীত কৰালে সেই তাৰ এটা কথাৰ ওপৰত আমাৰ আপত্তি আছে যিহেতু সমগ্ৰ ভাৰতত
60 দশকতে ৱাকাফ বোৰ্ড গঠন হৈছিলে। 60 দশকৰ পৰা বৰ্তমান 2025 চনলৈকে ৱাকাফ বোৰ্ড গঠন হৈ পেলাই ৱাকাফ সম্পত্তিসমূহ ভাৰতৰ যি দৰিদ্ৰ মুছলমান জনসাধাৰণৰ আৰ্থ-সামাজিক কল্যাণৰ কাৰণে ব্যৱহৃত হৈ আহিব লাগে। কিন্তু সমগ্ৰ ভাৰতৰ ৱাকাফ সম্পত্তি হাজাৰ কোটি টকা, লাখ কোটি টকা, এই লাখ কোটি টকা মাহেকীয়া হিচাপত ৱাকাফ সম্পত্তি আহৰণ কৰিব লাগে। কিন্তু বিভিন্ন বনিয়া গোষ্ঠীয়ে দখল কৰি সমগ্ৰ ভাৰতৰ ৱাকাফ সম্পত্তি বেদখল কৰি থকাৰ কাৰণে প্ৰকৃত সংখ্যালঘু মুছলমানসকল উপকৃত হ'ব পৰা নাই। এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰতো কংগ্ৰেছ চৰকাৰৰ আমোলত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিবক্তা নেকিবুজ্জামানো কংগ্ৰেছৰ আমোলত ৱাকাফ বোৰ্ডৰ চেয়াৰমেন আছিল। কিন্তু অসমৰ ফাঁচী বজাৰকে আদি কৰি ৱাকাফ সম্পত্তি শ কোটি টকাৰ ৱাকাফ সম্পত্তি এতিয়া বহিৰাগত বনিয়া গোষ্ঠীয়ে দখল কৰি আছে। তেওঁলোকে পুৰণি নিৰিখ মতে ভাড়া দি আছে। অসমীয়া মুছলমান আৰু সমগ্ৰ ভাৰতৰ মুছলমানৰ কোনো ধৰণৰ উন্নতি হোৱা নাই, আৰ্থসামাজিক উন্নয়ন হোৱা নাই, বিকাশ হোৱা নাই। আৰু কেন্দ্ৰীয় চৰকাৰে সেয়েহে ৱাকাফ সম্পত্তি ভালকে ভোগ দখল যিবিলাকে কৰি আছে, বনিয়া গোষ্ঠীয়ে দখল কৰি আছে, সেইবিলাক উচ্ছেদ কৰিব লাগে। উচ্ছেদ কৰি প্ৰকৃত ভাৰতীয় ৱাকাফ বোৰ্ডক সমজাই দিব লাগে, সম্পত্তিসমূহ সমজাই দিব লাগে। আৰু মুছলমানৰ আৰ্থসামাজিক কল্যাণ, বিকাশ আৰু উন্নয়নৰ কাৰণে এই ৱাকাফ সম্পত্তি যাতে ব্যৱসায় হয় তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ ৱাকাফ সম্পত্তিটো প্ৰকৃততে পুৰণি সেই লোকসকলে দিছে কিয়? দৰিদ্ৰ মুছলমানৰ আৰ্থসামাজিক উন্নয়নৰ বিকাশৰ কাৰণে দিছিলে। কিন্তু সেইটো প্ৰকৃতাৰ্থ সমগ্ৰ ভাৰততে হোৱা নাই। এই ৱাকাফ সম্পত্তিবিলাকৰ প্ৰচুৰ বেদখল চলি আছে। বেদখল হৈছে পুৰণি নিৰিখ মতে ভাড়া দিছে, বহুতে বেদখল কৰি আছে। তাৰ কাৰণে অসমীয়া মুছলমান নহয়, সমগ্ৰ ভাৰতৰ মুছলমানৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। এই ক্ষেত্ৰত চৰকাৰ प्रधानमंत्री जी ने जो देशवासियों से वादा किया था वो 288 सांसदों के समर्थन से आज एक और जो है वादा प्रधानमंत्री जी ने पूरा करके पूरे देशवासियों में हर्ष और उत्साह और बधाई का माहौल बनाया हुआ है। इसके लिए मैं बार बार प्रधानमंत्री जी को हृदय से साधुवाद देता हूं। वहीं जिस प्रकार से 232 सांसदों ने वक्फ बोर्ड जो है संशोधन बिल का विरोध किया है, इससे यह स्पष्ट है कि ये लोग क्या चाहते हैं। मैं दुख प्रकट करता हूं इनको वोट देने वाले लोगों को और चाहता हूं कि आने वाले समय में ऐसे 232 सांसदों की पहचान की जानी चाहिए थी कि जो लोग वक्फ के पारदर्शिता पर सवाल खड़े कर रहे थे और वो नहीं चाहते थे कि इस प्रकार के भूमाफियाओं जो जबरन कहीं भी बोर्ड लगाकर ये कह देते थे कि ये वक्फ की संपत्ति है, जिससे ना किसी मुस्लिम समाज को फायदा हो रहा था, ना जन सामान्य किसी व्यक्ति को फायदा हो रहा था। मैं मानता हूं कि जन सामान्य से लेके राष्ट्र की संपत्तियों को भी खा जाने का काम वक्फ बोर्ड कर रहा था। उसके समर्थन में 232 वोट पड़े। ये देश विरोधी गतिविधि है। खाते ये देश का है और गाते ये विदेशी फंडिंग का है। मैं मानता हूं कि देश को पहचानना होगा ऐसे 232 सांसदों को और विपक्ष के उन सारे लोगों को जो वक्फ बोर्ड के संशोधन के विरोध में इस प्रकार से आ खड़े हुए और लगातार जो है उसका जो है समर्थन कर रहे थे और उसको बचाने की कोशिश कर रहे थे। मैं बार बार आदरणीय प्रधानमंत्री जी को बधाई देना चाहता हूं। आज